হে দোস্ত কেছন ভা খুব ভালো মিষ্টি দৈ মৰ্নিং গাইজ কি খবৰ সকলোৱে আশা কৰোঁ সকলোৱে খবৰ খাতি ভালেই চাগে আৰু বৰ্তমান আছোঁ আমি দৰং জিলাত আৰু আজি আমি কৰিম মেটিনিউ শ্ব' ভাল লাগিব দ্বিতীয়টো শ্ব' কৰিম মেটিনিউ 3 নম্বৰ শ্ব' হ'ব আমাৰ মেটিনিউ শ্ব' আৰু আমাৰ ৰুমৰ অৱস্থা দেখিছে আমাৰ বৰ বেলেগ এটা ৰুম হৈ থাকে মানে কি ক'ম আজি মেটিনিউ শ্ব'টো দেখুৱাম ভালকৈ আপোনালোকক কেনেকৈ কৰোঁ সেইখিনি আগতে দেখুৱাইছোৱেই আৰু যোনখন নাটক আছে সেইখনে মই এটা পুলিচৰ ৰোল কৰিম আৰু সেইখিনি দেখুৱাম আপোনালোকক কেনেকুৱা লাগে ক'ব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আজি মানে কেনেকুৱা হয় পৰিৱেশটো আৰু মানে সকলোতে পৰিৱেশবিলাক বেলেগ বেলেগ ধৰণৰ হয় আজি পৰিৱেশটো কেনেকুৱা হয় সেইটো দেখুৱাম আপোনালোকক বৰ্তমান শুই উঠিছোঁ শুই উঠাৰ পিছত চাহ খামগৈ চাহ খাই পিছত অকণমান আজৰি হৈ যাম লাহে লাহে আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু কাৰণ দিনত শ্ব' কৰিম দিনত শ্ব' কৰিলে অলপ স্মৃতিবিলাক ৰাখি থ'ব লাগে সেইটো কাৰণে ৰাখি থৈছোঁ ৰাখি থ'ম বুলি ভাবিছোঁ আৰু মোৰ ভিডিঅ'টো আজি মোৰ দাদা এটাই মানে মই আৰম্ভখিনি কৰিলে বাকীখিনি তাকে দায়িত্ব দিছোঁ কাৰণ মই বিজি থাকিম অলপ মানে কি বিজি থাকিম মানে কি আৰু এক্টিঙত কৰিব যাব লাগিব দিগদাৰ হ'ব ভিডিঅ' চিডিঅ' কৰিবলৈ আৰু পূৰা শুই উঠিছোঁ ৰুমৰ অৱস্থা পূৰা বেয়া হৈ আছে মানে কি এতিয়া ৰুমটো চিজিল কৰি লওঁ চিজিল কৰি লৈ ভালকৈ দেখুৱাম চাহ খাব যাম চাহ খাবগৈ কি কৰিব পাৰোঁ গোটেই দিনটোত আজিৰ দিনটোত সেইখিনি দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব বৰ্তমান আমি চাহ খাবলৈ আহি আছোঁ আমি চাৰিটা পূৰা ধুনীয়াকৈ আজি মেটিনিউ শ্ব' কৰি সঁচাকৈ ভাল লাগিব আৰু এতিয়া আৰু ৰাতিপুৱা শুই উঠিছোঁ 11টা বজাত হেল্ল' গাইজ মই সেইদিনা ক'বলৈ পাহৰি গ'লোঁ মোৰ চেনেল এটা আছে মিলিজুলি অফিচিয়েল নামটো বিপ্লৱে কৈ দিয়া মোৰ চেনেললৈ ইয়াৰ চেনেল এটা আছে খুলিছে মানে খোলা বহুত দিনেই হ'ল বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই এতিয়া তাৰপৰা আৰম্ভ কৰিব নতুনকৈ আকৌ মানে মোৰ এতিয়া জানুৱাৰীত 2 বছৰ হ'ব চেনেলটো গতিকে 3.83K ছাবস্ক্ৰাইবাৰ হৈ আছে 4K জল্দি হ'ব লাগে গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰাও মই ইয়াক কম ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ গতিকে আপোনালোকেও মোক ছাপোৰ্ট কৰিব ইয়াকো ছাপোৰ্ট ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত মই দি থ'ম সকলোৱে চাব ইয়াৰ ভিডিঅ' আৰু আজি মেটিনিউ শ্ব' কৰি কেনেকুৱা লাগিব দেৱম দা আজি জীৱনত প্ৰথমবাৰ মেটিনিউ শ্ব' কৰিম ভাল লাগিব কাৰণ মই মেটিনিউ শ্ব' চাইছোঁ আগতে প্ৰতিখন থিয়েটাৰত চাইছোঁ কিন্তু মই মেটিনিউ শ্ব' কৰি পোৱা নাই জীৱনত এবাৰ প্ৰথম মোৰ অভিজ্ঞতা মেটিনিউ শ্ব' কৰাৰ খুব সম্ভৱ বেয়া নালাগিব চাগে খাই লওঁ চাহ তাহ আৰু দেখুৱাম ধুনীয়াকৈ ভিডিঅ'টো চাহটো খাই আহোঁ খোৱাৰ পিছতে আকৌ গা পা ধুই ৰেডি হ'বলৈ আছে চাৰে বাৰটাত টাইম দিছে খাই লওঁ এতিয়া ৰুমত পাই গ'লোহি এতিয়া ৰুমত পাই গা পা ধুই লওঁ গা পা ধোৱাৰ পিছতে ধুনীয়াকৈ দেখুৱাম আৰু কণ্টিনিউ কৰি যাম গা পা ধোৱাৰ পিছতে গা পা ধুই লওঁ তাৰপিছতে কণ্টিনিউ কৰি আছোঁ যিহেতু শেষলৈকে চাই থাকিব মইতো কিমাননো কম ন বৰ্তমান আমি পূৰা ওলাই মেলি আহি গ'লোঁ চলে বুলি আৰু আমি গোটেইকেইটা বাইদেউ আমাৰ আজি এক্টৰণী হয় আমি এইফালে চাৰ্টিফিকেট লৈ আহিছোঁ ধুনীয়াকৈ মজাকৈ গৈ লওঁ তাত পৰা শ্ব'ত পাই লওঁগৈ ন তাৰপিছত হেল্ল' আমি আহি আছোঁ এতিয়া থিয়েটাৰলৈ মানে আজি মেটিনিউ শ্ব' আছে আপোনালোকক আগতে কৈছিলোঁ যে মেটিনিউ শ্ব' মোৰ এবাৰ জীৱনৰ প্ৰথমবাৰ সেয়া বেগ চেগ লৈ আহি আছোঁ লগত সেইজন আমাৰ ব্লগৰ মেইন মানুহজন বিপ্লৱ বিডি আৰু এয়া বৰষা আৰু এয়া সুনন্দ এটা সুন্দৰ ডান্সাৰ আমি আহি আছোঁ আজি আৰু বিশেষকৈ আমি ভাল লাগিব আজি কৰি পেলাই মোৰ সম্ভৱ মানে মোৰ দৃষ্টিত চাওঁ কেনেকুৱা হয় আৰু নাটকৰ কিছু অংশ আপোনালোকলৈ আমি আগবঢ়াম কেনেকুৱা হয় নাটক কেনেকুৱা হৈছে অভিনয় কেনেকুৱা হৈছে আমাৰ ভুল ত্ৰুটিখিনি যদি আপোনালোকে আঙুলিয়াই দিয়ে আমি নথৈ আনন্দিত হ'ম কিয়নো আমি অভিনয় কৰিবলৈ চেষ্টাহে কৰিছোঁ প্ৰথমবাৰ এবাৰ ভ্ৰাম্যমানত প্ৰথম খোজ সেইবাবে আমাৰ যদি ভুলখিনি যদি আপোনালোকে আঙুলিয়াই দিয়ে তেনেহ'লে আমি নথৈ আনন্দিত হ'ম সকলোৱে কমেণ্টত আমি জনাব কেনেকুৱা হৈছে কি কথা কি বতৰা ভাল লাগিব ঠিক আছে দিয়ক হে দোস্ত কেছন ভা খুব ভালো মিষ্টি দৈ আমি এতিয়া গৈ আছোঁ শ্ব' কৰিবলৈ আৰু এই দিন দুপৰতে আমি শ্ব' কৰিম আৰু কি শ্ব' বুলি কয় মেটিনিউ শ্ব' আমি সেইটো কৰিম আৰু সেইটো কৰিলে আজি বহুত টকা পাম আমি আপোনালোকে কেৱল এনজয় কৰক ফূৰ্তি কৰক শ্লাইড লৈ ফাইনেলি আমাৰ শ্ব' জেগাত পাই গ'লোহি ধুনীয়াকৈ আৰু পূৰা এখন আমাৰ পেণ্ডেল হয় আমাৰ পেণ্ডেলটো ধুনীয়াকৈ সজাই থৈছে এতিয়া আমি এতিয়া ভিতৰত সোমামগৈ ভিতৰত সোমাই অলপ পথাৰৰ মাজত ধুনীয়াকৈ এতিয়া সোমাই লৈ দেখুৱাম ধুনীয়াকৈ মজাকৈ বলক আমি এতিয়া আহি পেলাই আমি পেণ্ডেল পালোহি আজি আমাৰ সেয়া মেটিনিউ শ্ব'টো আছে অলপ পিছতে আমি আপোনালোকক আমি দেখুৱাম মেটিনিউ শ্ব'ৰ
মেটিন শ্ব'টো আপোনালোকক দেখুৱাওক এই কথা এটা কৈছে বিপ্লৱে বৰ হাঁহি উঠি গৈছে হাই গাইজ আমাৰ পৃথ্বীৰাজ থিয়েটাৰ প্ৰযোজকৰ লগত কথা পাতোঁ আৰু কেনেকুৱা আজি শ্ব'টো কেনেকুৱা হ'ব দাদা নমস্কাৰ আজি শ্ব'টো কেনেকুৱা ষ্টাইলত হ'ব আৰু আমি আগতেও কৰিছোঁ মেটিনে শ্ব'ৰ আজি 8খন স্কুলৰ ষ্টুডেণ্টৰ সঁহাৰি আমি পাম হয় ইতিমধ্যে আমাৰ 6খন বহি গৈছে হয় গতিকে আজি 8খন ষ্টুডেণ্টৰ ইমানখিনি আহে নাজানো কিন্তু আমি অনুমানিক ধৰিছোঁ 1400মান আজি অডিয়েঞ্চ হ'ব বুলি আমি ধৰিছোঁ আমাৰ এই সৰু হলটোত কেনেকৈ আমি আপ্যায়ন কৰিম দৰ্শকখিনিক তাকে আমি অলপ মনত মানে উৎকণ্ঠা হৈ আছে কি কৰোঁ আৰু এটা সুখবৰ আছে আমাৰ পৃথ্বীৰাজ থিয়েটাৰ এটা পুৰস্কাৰ পাইছে আৰু সেই পুৰস্কাৰ দাদাৰ মুখৰ পৰা শুনিলে বেছি ভাল লাগিব নহয় জানো এইবাৰ আমি অসমৰ যিটো নেপকোচ নেশ্যনেল এৱাৰ্ড আমাৰ উজনি অসমৰ শ্ৰেষ্ঠ শৃংখলাবদ্ধ নাট্য দল হিচাপে ঘোষণা কৰিছে ইতিমধ্যে 25 মে'ত জ্যোতিচিত্ৰবনত আমাক প্ৰাইজ আনিবলৈ নিমন্ত্ৰণ জনাইছে গতিকে আমি নেপকোচ সকলো কৰ্মকৰ্তালৈ আমাৰ পৃথ্বীৰাজ থিয়েটাৰৰ পৰা সশ্ৰদ্ধা প্ৰণাম যাচিছোঁ তেওঁলোক দীৰ্ঘায়ু হওক এনেকৈ আগলৈ ভাল ভাল চিলেকশ্যন কৰি যাতে আমাৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত আৰু আগবঢ়াৰ সুবিধা কৰি দিয়ে যেন ধন্যবাদ থাকিল আমাৰ এতিয়া পৃথ্বীৰাজ থিয়েটাৰ ছেক্ৰেটাৰীৰ লগত কথা পাতোঁ আমাৰ কওঁ ভাল লাগে এতিয়া কওঁ এই আমাৰ চাহ খাইছ মিষ্টি দৈ কি আছিলে খুব ভালো মিষ্টি দৈ কেশন বা খুব ভালো বা নিদ্রা চুকু লোহা কুয়ে নামে সন্দাল নিম্বা গুম্বা ই মইলো চুকু লোহা কুয়ে মগলাদা নপজগলা নমস্কাৰ এয়া আমাৰ চেনেলৰ মালিক বহি আছে এয়া আমাৰ এখেত নমস্কাৰ খুব যে বকি থাকে মানে বকি নহয় ইয়াত যে আমাৰ ভাষণ দিয়ে যে চেনেলটোত গতিকে আপুনি কিবা এটা কওক মইনো কি ক'ম আজি মই ক'লোৱে যিখিনি ক'ব লগা আছে সকলোখিনি ক'লোঁ এতিয়া আহিছোঁ ইয়ালৈ তাৰপিছত ৰাতিলৈও শ্ব' আছে হেল্ল' মানে এই শ্বটটো লোৱাৰ এটাই উদ্দেশ্য মই কাইলৈ সিহঁতৰ মাজৰ পৰা যামগৈ গতিকে সিহঁতৰ মানে অকণমান বেয়াও লাগিছে মানে কি হয় ইয়াৰ পাইলছ হৈছে আৰু পাইলছৰ কাৰণে যাবলগীয়া হৈছে মানে পাইলছ লাগি থাকিব নোৱাৰিতো মানে ঠিকেই কৈছে সেই পাইলছৰ কাৰণে যাব আৰু যদি কাৰোবাৰ মানে এইটো ঘৰুৱা পাইলছ বুলি কয় যে ঘৰুৱাৰ কিবা যদি দৰৱ থাকে ইয়াক দিব আৰু মোক কণ্টেক্ট কৰিব কি খালে প্ৰাইচ ভাল হয় বাকী আমাৰ এই সৰু ভনীক এৰি থৈ যাব লাগিব এই সৰু ভনীক ফাইনেলি মই ৰেডি হ'লোঁ আৰু ধুনীয়াকৈ আমাৰ মেকআপ কৰি আছে যিসকলে মেকআপ কৰিব লাগে সেইফালে কৰি আছে দেখুৱাম আৰু আমাৰ বেকগ্ৰাউণ্ডৰ পৰিৱেশ দেখোন ধুনীয়াকৈ আপোনালোকক ওলাই লৈ ধুৱাইছে মেকআপ কৰিলোঁ মেকআপটো কৰি দিনত মেকআপটো নিজে লাগে কাৰণে যিমানখিনি পাৰোঁ অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ মানে অলপ কৰিলোঁ আৰু কাৰণ মেকআপ মই প্ৰায়ভাগ নকওঁৱেই যিমানখিনি পাৰোঁ সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহিটি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া হেল্ল' আমি বৰ্তমান এতিয়া মেকআপ চেকআপ লৈ পেলাই ৰেডি হৈ আছোঁ আৰু খন্তেক সময়ৰ পিছতে আমাৰ এইটো মেটিনি শ্ব'টো ষ্টাৰ্ট হ'ব ষ্টুডেণ্টখিনি বৰ্তমান পাইছেহি ইয়াত তাৰপাছত আমি আপোনালোকক
দেখুৱাই থাকিম নাটক এই ব্লগৰ জৰিয়তে আৰু কেনেকুৱা হৈছে ক'ব মই আগতেও কৈছোঁ সেইটো কথা সকলোখিনি এতিয়া বৰ্তমান ৰেডি হৈছে ডান্সৰো সকলো ৰেডি হৈছে প্ৰথমতে এটা ডান্স আছে তাৰপিছত আমি নাটকখন ষ্টাৰ্ট কৰিম তাৰপাছত ভাতটো খাম ৰুমলৈ যাম তাৰপাছত সন্ধিয়া ঠিক 9 বজাৰ লগে লগে আকৌ অন্য এখন ব্যতিক্ৰমী নাটক স্বামী থকীয় বিধৱা আকৌ নাট প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িব লাগিব গম পায় ভ্ৰাম্যমানৰ কষ্টটো কিমান আমাৰ এই ভাল লাগে সেইটোৱে ভাল লাগে আমাৰ এই ব্লগটোৰ আপোনালোক জড়িত হৈ থাকক আৰু ব্লগৰ জৰিয়তে আমি সকলো দেখাই থাকিব চেষ্টা কৰিম আৰু আমাক মেকআপ কৰিলে কেনেকুৱা লাগে আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰি জনাই আমাৰ নৃত্য নাটিকাখন আৰম্ভ কৰিব সুনন্দই আৰু সুনন্দই চবকে চিনাই কৰি দিব নৃত্য নাটিকা কোনে কোনে কৰিব নৃত্য নাটিকা মই কৰিম আৰু মোৰ লগত বহুতো আছে মই দেখাই আছোঁ আপোনালোকক কাট কৰি লৈছোঁ ফাৰ্ষ্ট তো গাইজ এতিয়া আমাৰ নাটক আৰম্ভ হ'ব আৰু আমি প্ৰথম নৃত্য নাটিকা আৰম্ভ কৰিম আমাৰ লগত থাকিব অসমৰ ভাল এজনী কি কয় এতিয়া আমি নৃত্য নাটিকা আৰম্ভ কৰিম আৰু নৃত্য নাটিকাত আমাৰ লগত থাকিব এই গোলাঘাটৰ ইন্দ্ৰাণী হাজৰিকা আৰু নলবাৰী আপি ৰিংকু ৰাজবংশী আৰু মই লখিমপুৰৰ ল'ৰা সুনন্দ দাস আৰু এটা আছে সেইটো আমাৰ লগত আছে ক'ত আছে এতিয়া তাক বিচাৰিব লাগিব বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে শুনিছো গুণগুণনি শুনিছো খিলখিলনি সিপাৰৰ হাঁহি তিৰি নিৰিলি ভাগি আহে আজি নদীয়ে মাতে নে মাজুলীয়ে মাতে উৰি যা মনৰে চৰাই শৰীৰত এটি বাহিয়ে এটি হাঁহিয়ে কাঢ়ি নিলে দূৰলৈ সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহিটি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়াই আৰু তহঁতৰ কথাবোৰ শুনি পেলাই মোৰ কিন্তু কবিতা নামত কবিতা শুনিবি নেকি ঠিক আছে শুনছে সেই ধুমুহা দেশৰ বা মাৰলি গছৰ
আমি কোথাও যাওয়া হয় ও রূপায় আপন পছন্দে দুধ রাখা যায় কি করি ও বছর পর ও প্রাপ্ত দুধ বাজে সত্যি দেখিলে